ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অষ্টম শ্ৰেণীৰ বাবে কেইটামান গণিতৰ এমচিকিউ লৈ আহিছোঁ তোমালোকে প্ৰশ্নকেইটা চাবাচোন প্ৰথম প্ৰশ্ন হৈছে পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ হ'ব আমি যিকোনো এটা পৰিমেয় সংখ্যাৰ লগত যদি 1 পূৰণ কৰোঁ উত্তৰটো পৰিমেয় সংখ্যা হ'ব যদি a এটা পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰোঁ এটো এটা পৰিমেয় সংখ্যা হ'ব গতিকে পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ হ'ব 1 গতিকে বি নম্বৰটো আমাৰ ৰাইট চিন হ'ব তাৰপিছত কৈছে -2/6 ৰ যোগাত্মক বিপৰীত দুটা সংখ্যাৰ যোগাত্মক বিপৰীত বুলি কোৱা হ'ব যেতিয়াহে সংখ্যা দুটা যোগ কৰিলে যোগফলটো শূন্য হয় ইয়াত আছে -2/6 -2/6 ৰ লগত মই +2/6 কৰিব লাগিব তেতিয়াহে ইয়াৰ আনসাৰটো 0 হৈ যাব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো 2/6 3 নম্বৰটো চাওঁ আমি পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদ হ'ল এটা পৰিমেয় সংখ্যাৰ লগত যদি আমি ধৰিছো a এটা পৰিমেয় সংখ্যা তাৰ লগত যদি আমি শূন্য যোগ কৰোঁ আমি উত্তৰটো এটা পৰিমেয় সংখ্যা পাম গতিকে পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদ হ'ব 0 আনসাৰটো হ'ব a নম্বৰটো তাৰপিছতো কৈছে a + b ব্ৰেকেট আছে + c = a + ব্ৰেকেট b + c এটো কোনটো বিধি হয় বিনিময় বিধি হয় নে সহযোগ বিধি হয় নে বিতৰণ বিধি হয় নে ক্ৰম বিনিময় বিধি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সহযোগ বিধি হয় এটো 5 নম্বৰ প্ৰশ্ন চাওঁ আমি 2/3 গুণাত্মক বিপৰীত সংখ্যাটো হ'ল দুটা সংখ্যা গুণাত্মক এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হ'ব যেতিয়াহে সংখ্যা দুটাক পূৰণ কৰিলে আনসাৰটো 1 হয় এতিয়া ইয়াত দিয়া আছে 2/3 2/3 লগত মই পূৰণ কৰিছোঁ 3/2 আমি ভগ্নাংশটো উল্টা কৰি দিছোঁ ডিনমিনেটৰ ওপৰলৈ দি দিছোঁ আৰু নিউমিনেটৰ তললৈ দি দিছোঁ এতিয়া আমি যদি কাটো 3 কাট খাই গ'ল 2 কাট খাই গ'ল আনসাৰটো হ'ব 1 তাৰ মানে 2/3 গুণাত্মক বিপৰীত হ'ব 3/2 গতিকে ডি নম্বৰটো আমাৰ ৰাইট চিন হ'ব তাৰপিছত চাওঁ আমি দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে এটা তিনিটা অসংখ্য 10টা ইয়া শুদ্ধ উত্তৰটো হ'ব দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য সংখ্যক পৰিমেয় সংখ্যা থাকে তাৰপিছত চাওঁ আমি তলৰ কোনটো এটা চলকযুক্ত সমীকৰণ প্ৰথমটো চাওঁ 4x + 3y = 9 ইয়াত চলক দুটা আছে x আৰু y পিছৰ চাওঁ আমি m = 3n - 4 ইয়াৰো চলক দুটা আছে m আৰু n তাৰপিছত চাওঁ আমি 3y + a = 0 এটো হ'ল এটা চলকযুক্ত সমীকৰণৰ উদাহৰণ আন্তৰ কৰোঁ পূৰণটো হৰণ হৈ যাব 4 আমি 16 যদি আমি 4 হৰণ কৰোঁ আনসাৰটো হ'ব 4 গতিকে ডি নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব 9 নম্বৰ কোৱেশ্চনটো চাওঁ আমি এটা সংখ্যাৰ লগত 15 যোগ কৰিলে সংখ্যাটো হয় 40 এই উক্তি সমীকৰণটো এটা সংখ্যাৰ লগত আমি যিকোনো চলক ধৰি লৈছো ইয়াৰ x আছে 15 যোগ কৈছে গতিকে ইয়াৰ আনসাৰটো হ'ব এটো x + 15 চলকটোৰ লগত 15 যোগ হৈছে আৰু কিমান হয় কৈছে 40 হয় কৈছে গতিকে এটো হ'ব ইয়াৰ সমীকৰণ তাৰপিছত চাওঁ আমি 10 নম্বৰটো x / 4 = 8 ৰ 20টো হ'ল আমি এক্সট্ৰা মানটো উলিয়াই দিব লাগে ইয়াত চাওঁ আমি 4টো হৰণ হৈ আছে গতিকে আমি পক্ষান্তৰ কৰি দিলে 4টো 8ৰ লগত পূৰণ হৈ যাব গতিকে 8 * 4 = 32 গতিকে আনসাৰটো হ'ব b2 11 নম্বৰ চাওঁ আমি এযোগ পূৰক কোণৰ যোগফল দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া সেই কোণযোৰক আমি পূৰক কোণ বুলি কওঁ গতিকে পূৰক কোণৰ যোগফলটো হ'ব 90 ডিগ্ৰী 12 নম্বৰ প্ৰশ্নটো চাওঁ আমি 5x/3 = 30 হলে x ৰ মান কিমান আমি এটা সাইডত কৈ দেখাইছো 5x/3 = 30 তিনিটো ইয়াত হৰণ হৈ আছে পক্ষান্তৰ কৰিলে আমি 30 ৰ লগত 3টো পূৰণ হৈ যাব 5x = 30 ৰ লগত 3 পূৰণ কৰিলে 90 হৈ গ'ল ইয়াত 5টো x ৰ চলকটোৰ লগত পূৰণ হৈ আছে গতিকে আমি 90 টো 5 ৰে হৰণ কৰি দিম 5 ঠং 90 হৈ গ'ল গতিকে শুদ্ধ উত্তৰটো হ'ব c2 13 নম্বৰটো চাওঁ আমি এযোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটো সৰু কোণটোৰ দুগুণ সৰু কোণটোৰ মাপ হ'ল দুটা কোণৰ এযোৰ কোণক সম্পূৰক বুলি কোৱা হ'ব যেতিয়াহে কোণকেইটাৰ যোগফল হৈ যাব 180 ডিগ্ৰী হৈ যাব এতিয়া আমাক কৈছে কি এটা কোণ ডাঙৰ কোণটো সৰু কোণটোৰ দুগুণ ইয়াত যদি আমি চাওঁ 60টো চাওঁ 60 লগত যদি 2 পূৰণ কৰোঁ
120 হৈ গ'ল আৰু যদি এটা কোণ লওঁ 60 ডিগ্ৰী লওঁ 180 ডিগ্ৰী হৈ গ'ল তাৰমানে সৰু কোণটো 60 ডিগ্ৰী আৰু ডাঙৰ কোণটো 120 ডিগ্ৰী 120 লগত 60 যোগ কৰি আমি পাম 180 ডিগ্ৰী গতিকে ইয়াত সৰু কোণটো হ'ব 60 ডিগ্ৰী তাৰপিছত চাওঁ আমি পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব এটা পঞ্চভুজৰ ভিতৰৰ কোণকেইটাৰ মান কিমান হ'ব সুধিছে হেতু উলিওৱা এটা সূত্ৰ হৈছে n - 2 * 180 ডিগ্ৰী n মানে বহুভুজৰ বাহুৰ সংখ্যা পঞ্চভুজটোত 5টা বাহু আছে গতিকে আমি n ৰ ঠাইত ইয়াত পাতিছো 5 পাতিছো 5ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 3 আৰু ইয়াৰ লগত 180 ডিগ্ৰী পূৰণ কৰিলে হ'ব 540 ডিগ্ৰী গতিকে সূত্ৰটো হ'ব b2